যি 7জন লোকক কালি গ্ৰেপ্তাৰ কৰিছিল 7জন লোকই কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ লোক মই পুনৰ কৈছো 7জন লোকে কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ লোক আৰু 7জনৰ ভিতৰত আটাইকেইজনে স্বীকাৰ কৰিছে যে এই কুকাণ্ডটোত তেওঁলোকে আওপকীয়াকৈ জড়িত থকাটো হয় আৰু তাতোতকৈ ডাঙৰ কথা মনসুৰ আলী নামৰ যিজন লোকক গ্ৰেপ্তাৰ কৰিছে তেখেতৰ ঘৰৰ পৰা আৰু অন্য 3টা গৰুমুণ্ড বা গোমুণ্ড উদ্ধাৰ কৰিছে আমাৰ প্ৰশ্ন সেই 3টা গোমুণ্ড তেওঁ কিয় কাৰণে থৈ দিছিলে কোনো কথা নাই কাৰোবাৰ ধৰ্মীয় অনুমতিত আমি আঘাত কৰিব নিবিচাৰো বা আমি এটা আশা নকৰো যে তেওঁলোকে আন কাৰোবাৰ ধৰ্মত আঘাত ধৰ্মীয় অনুভূতিত আঘাত আনক সেই গু চিহ্নমুণ্ড 3টা মনসুৰে কিয় ঘৰত লুকাই থৈছিলে আৰু কোনোবা ধৰ্মীয় অনুষ্ঠান তেওঁ টাৰ্গেট কৰিছিলে নেকি সেইখিনি প্ৰশ্ন কিন্তু বৰ্তমান সকলোৰে অন্তৰত আছে কি ক'ব অসমত অসমীয়া সুৰক্ষিত নে আজিৰ দিনটোত আজিৰ প্ৰেক্ষাপটত কি কয় আচলতে অসমত আছে নে বাংলাদেশ পাকিস্তানত আছে এতিয়া আমাৰ নৱপ্ৰজন্ম হিচাপে এইটো বৰ ডাঙৰ এটা গুৰুত্ব কথা হৈ পৰিছে কাৰণ এতিয়া যিটো পৰিস্থিতি লখিমপুৰত হৈছে সেইদিনা ধুবুৰীত হৈছে যোৱাকালি লখিমপুৰ হৈছে যোৱাকালি আকৌ এটা ঘটনা হৈ গৈছে যোৰহাটত হৈছে এইদৰে যে অসমত এনেকুৱা এটা তেওঁলোকৰ ষড়যন্ত্ৰ চলিছে এই মনসুৰ আলী নামৰ যোনজন ব্যক্তি গ্ৰেপ্তাৰ কৰিছে সেই ব্যক্তিজনে কি কৰে এতিয়া গাঁৱৰ ৰাইজে কৈছে মহিলা যাব নোৱাৰে ছোৱালী যাব নোৱাৰে কৈছে আমি গৰু খোৱা তেজ আমাৰ গা উৎপীড়ন হৈ থাকে আমাক তহঁতক দেখিলে সেইবিলাক তেওঁলোকৰ মন্তব্য ইহঁতে কিন্তু এনেকে ধৰি পেলাই কেইদিনমান ৰিমাইণ্ডত লৈ পেলাই জেল হাজতলৈ প্ৰেৰণ কৰি এৰি দিলে নহব 50 পুৰা মাটি তাৰ পৰা সম্পূৰ্ণ তাত উচ্ছেদ কৰিব লাগিব তাত উচ্ছেদ কৰি এখন আৰক্ষী চকী আউটপোষ্ট এখন বহাব লাগিব কাৰণ এইদৰে জুয়ে হাত পুৰা নাই এতিয়া জুয়ে মাথা পুৰিলে অসমীয়া যদি এতিয়া এনেকে অসমতে ভগনীয়া হবলৈ হয় অসমতে যদি অসমীয়াৰ কোনো সুৰক্ষা নাথাকে এখন নিজৰ ঠাইত যদি কোনো সুৰক্ষা নাথাকে এনেকে কিন্তু চাই থকা নহব আজি গোটেই ৰাইজ ওলাই আহিছে ৰাইজে প্ৰতিবাদ লৈছে ৰাইজ ওলাই আহিছে ৰাইজ একত্ৰিত হৈ পেলাই এই বিদেশী অবৈধ বাংলাদেশী মিয়াৰ কাৰণে ৰাইজ ওলাই আহিছে আৰু আজি ইয়াৰ পৰা প্ৰতিবাদস্থলীৰ পৰা এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো অসম আৰক্ষী লখিমপুৰ আৰক্ষী তথা অসম চৰকাৰে এটা কথা স্পষ্টীকৰণ দিব লাগিব যে কোনো কাৰণতে এইকেইটাক এৰি দিয়া নহব কালপিতকেইটাক এৰি দিয়া নহব আৰু এই কালপিতকেইটা ঘৰত সম্পূৰ্ণ উচ্ছেদ অভিযান চলিব লাগিব বুলডোজাৰ চলিব লাগিব আৰু ইহঁতক ফাষ্ট আদালতৰ জৰিয়তে এক কঠোৰ শাস্তি দিব লাগিব মই পুনৰ কৈছো যে ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰিছে যোৱাকালি ঘটনাটো যি উত্তেজনা সেয়া এতিয়া মাৰ্জন নাই হয় 7জনক গ্ৰেপ্তাৰ কৰিছে 7জনৰ ভিতৰে মনসুৰ আলীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে অন্য 3টা গোমুণ্ড উদ্ধাৰ কৰিছে আৰু আটাইকেইজনে প্ৰায় আওপকীয়াকৈ স্বীকাৰ কৰিছে যে তেওঁলোকে এই ঘটনাটোৰ লগত জড়িত আৰু আটাইকেইজনক আদালতৰ পৰা কালি 5 দিনৰ কাৰণে ন্যায় পুলিচৰ জিম্মালৈ আনিছে আৰু হয়তো সোধপোছত আৰু যথেষ্ট তথ্য ওলাব বৰ্তমান প্ৰেক্ষাপটটো মই দেখুৱাবলৈ যত্ন কৰিম যে এনেদৰে ৰাইজ পথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ দাবী যিসকল লোক এই কাণ্ডটোত জড়িত সেই জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ